যিসকল মানুহৰ নাম এনআৰসিত অহাটো বাদেই যিসকল মানুহৰ নাম এনআৰসিত অহা নাই সেইসকল মানুহক তেওঁলোকে হাত দিব নোৱাৰে তেওঁলোকে আইনী প্ৰক্ৰিয়া আইনী সুবিধা সকলোখিনি হেক নোহোৱালৈকে তেওঁলোকে ভাৰতবৰ্ষৰ সকলো ধৰণৰ সুবিধা ভোগ কৰিব পাৰিব কিন্তু মুখ্যমন্ত্ৰীয়ে বিদেশী প্ৰব্ৰজনকাৰী আইন আৰু নাগৰিকত্ব আইনক একাকাৰ কৰি তেওঁ এনআৰসি নামানো বুলি যি কথা কৈ আছে তেওঁ এনআৰসিখন এই ভুল হৈছে বুলি কৈ আছে বহু বিদেশী নাম অন্তৰ্ভুক্ত হৈ আছে বুলি কৈছে এই যে তেওঁ এই কথাটো যে কৈছে এই কথাটোত আমি তীব্ৰ বিৰোধিতা কৰিছো কাৰণ মুখ্যমন্ত্ৰীয়ে জনা উচিত মুখ্যমন্ত্ৰী আইনৰ ছাত্ৰ মুখ্যমন্ত্ৰীয়ে জনা উচিত যে এনআৰসিখন হৈছে মহামান্য উচ্চতম ন্যায়ালয়ৰ নিৰীক্ষণত ভাৰত চৰকাৰৰ জৰিয়তে আৰু মানুহৰ নাগৰিকত্ব চাব পাৰে নাগৰিকত্বৰ কথাটো আলোচনা কোনে কৰে কেন্দ্ৰীয় চৰকাৰে বিদেশী প্ৰব্ৰজনকাৰী কথাটো কোনে আলোচনা কৰে ভাৰত কেন্দ্ৰীয় চৰকাৰে ইয়াত কোনো মুখ্যমন্ত্ৰী এখতিয়াৰৰ বিষয় নহয় আৰু এই সিটিজেনশিপ এক্টৰ আন্ডাৰত ভাৰত চৰকাৰে মহামান্য উচ্চতম ন্যায়ালয়ৰ নিৰীক্ষণত এনআৰসি কৰিছে ইয়াত মুখ্যমন্ত্ৰীয়ে এনআৰসি নামানো এনআৰসিত মানুহ ভুলকে নাম আহিছে এনআৰসিত মানুহ ভুলকে নাম সোমোৱাইছে এইবোৰ কথা কোৱাৰ মই ভাবো যে মুখ্যমন্ত্ৰীৰ নৈতিক অধিকাৰেই ইয়াত নাই কাৰণ মুখ্যমন্ত্ৰী ভাৰতবৰ্ষৰ ফৰেন এফেয়াৰ্ছ মিনিষ্টাৰ হোম মিনিষ্টাৰ বা ভাৰত চৰকাৰৰ যি নিৰ্দেশত এনআৰসি হৈছে যি ধৰণে তেওঁলোকে চাইছে সুপ্ৰিম কোৰ্টে চাইছে সেই বিষয়ত মুখ্যমন্ত্ৰী হস্তক্ষেপ কৰিব নোৱাৰে কিন্তু মুখ্যমন্ত্ৰীয়ে অসমৰ ৰাইজক আভুৱা ভৰি এইবিলাক কথা তেওঁলোকে হস্তক্ষেপ কৰিব বিচাৰিছে আৰু আটাইতকৈ ডাঙৰ কথা যে মুখ্যমন্ত্ৰীয়ে সেই কথাখিনি বিধানসভাৰ মজিয়াত ভুল পথে ব্যাখ্যা কৰিছে আজি নাজানো অসমৰ সংখ্যালঘু বিধায়কসকলে কিয় এইটো সজৰে উত্থাপন নকৰিল আমি সেই ঠাইত থাকিলে অন্তত প্ৰিভিলেজ মোচন আমি আনিলো হে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী কেতিয়াও অসম পবিত্ৰ অসম বিধানসভাৰ মজিয়াত মিছা কথাৰ আশ্ৰয় ল'ব নোৱাৰে গতিকে এই কথাটো আমি সেইকাৰণে স্পষ্ট কৰিছো লগতে আৰু এটা কথা মই কৈছো যে ভাৰত চৰকাৰৰ যেতিয়া এই এনআৰসি কমপ্লিট হৈ গ'ল ড্ৰাফ্ট ওলাই যোৱাৰ পিছত ভাৰত চৰকাৰ আৰু মানে অসম চৰকাৰে ৰিভেৰিফিকেশ্যনৰ কথাটো কৈছে ৰিভেৰিফিকেশ্যন হ'ব লাগে আৰু ইতিমধ্যে এইটো সুপ্ৰিম কোৰ্টে নাকচ কৰিছে ৰিভেৰিফিকেশ্যনৰ কথাটো আহিলেহেঁতেন কেতিয়া যে ৰুল 4ত যেতিয়া এই কথাটো আহিলেহেঁতেন যে এনআৰসিৰ ফাইনেল ড্ৰাফ্টটো ওলোৱাৰ আগত সেইটো ইতিমধ্যে তেওঁলোকে ৰিভেৰিফিকেশ্যন কৰি কাক কাটিব লাগে কাক সোমাব লাগে ইতিমধ্যে কৰিছে গতিকে ফাইনেল ড্ৰাফ্ট ওলাই যোৱাৰ পিছত ৰিভেৰিফিকেশ্যনৰ কথাটো আহিবই নোৱাৰে ইতিমধ্যে সুপ্ৰিম কোৰ্টে সেইখিনি কথা অৱগত কৰাইছে কেন্দ্ৰীয় চৰকাৰে সেইখিনি মানি লৈছে আৰু এতিয়া মই স্পষ্ট কৰিব বিচাৰিছো যে যিসকল বিদেশী আইন বা 1950 চনৰ ইমিগ্ৰেন্টছ এক্টৰ জৰিয়তে তেওঁলোকৰ এনআৰসিৰ পৰা নাম বাদ পৰা বা এনআৰসিৰ পৰা নাম খাৰিজ কৰাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে যিটো কথা কৈছে এইটো সম্পূৰ্ণ অবৈধ গতিকে এনআৰসিৰ পৰা যিসকলৰ নাম বাদ পৰিছে বা যিসকলৰ নাম অন্তৰ্ভুক্ত ভুলবশত হৈছে সেইটো এনআৰসিৰ ৰুল 10ৰ জৰিয়তেহে বাদ পৰা মানুহখিনিক তেওঁলোকে ৰিজেকশ্যন স্লিপ দিয়ে বা ভুল কথা কাটিব লগা মানুহখিনিক কেনেকৈ কাটিব সেইটো এনআৰসিৰ ৰুল 10ৰ জৰিয়তেহে কৰিব লাগিব গতিকে এই কথাটো স্পষ্ট সেইকাৰণে দেখিছো যে এনআৰসিৰ ক্ষেত্ৰত অসমৰ ৰাইজক সম্পূৰ্ণভাৱে মুখ্যমন্ত্ৰীয়ে আভুৱা ভৰি ভুল কথা কৈ আছে যেটো মুখ্যমন্ত্ৰীৰ এখতিয়াৰৰ বিষয় নহয় কেন্দ্ৰীয় চৰকাৰৰ সম্পূৰ্ণ এখতিয়াৰৰ বিষয় নাগৰিকত্ব চোৱা বিদেশী প্ৰব্ৰজনকাৰী কথাটো চোৱা চিতা কৰা এনআৰসিৰ বিষয়টো চোৱা চিতা কৰা সম্পূৰ্ণ কেন্দ্ৰীয় চৰকাৰৰ এখতিয়াৰৰ বিষয় আৰু সম্পূৰ্ণ এক কেন্দ্ৰীয় চৰকাৰে এইটো নিৰীক্ষণত চলি আছে আৰু সেই কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনাক অৱমাননা কৰি কেন্দ্ৰীয় চৰকাৰৰ নিজেই কেন্দ্ৰীয় চৰকাৰ নিজেই ফৰেন এফেয়াৰ্ছ মিনিষ্টাৰ নিজেই যদি মহামান্য উচ্চতম ন্যায়ালয়ৰ দৰে নিজকে ভাবি লৈ যদি কামবিলাক কৰিব বিচাৰে এইটো মই ভাবো যে আমি এইটো কোনো পানী নলয় গতিকে মুখ্যমন্ত্ৰীয়ে সময় থাকোঁতে সঁচা কথাটো কোৱা উচিত যিখিনি পৰা যায় আইনগত দিশবিলাক আমি নিশ্চিতভাৱে চালি জাৰি চাম কিন্তু আমাৰ কথা স্পষ্ট যে 71ৰ আগৰ মানুহখিনিক কোনো ধৰণৰ হেৰেছমেণ্ট কৰিব নোৱাৰিব এনআৰসিত নাম অহা মানুহখিনিক কোনো ধৰণৰ হেৰেছমেণ্ট কৰিব নোৱাৰিব যিটো ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰ আৰু ভাৰত চৰকাৰ আৰু বিদেশ মন্ত্ৰালয়ে কৈ থৈছে যিটো সুপ্ৰিম কোৰ্টৰ নিৰীক্ষণত এনআৰসিখন হৈছে যিসকলৰ নাম অহা নাই তেওঁলোকক কোনো ধৰণৰ অত্যাচাৰ কৰিব নোৱাৰিব তেওঁলোকে যেতিয়ালৈকে আইনী সহায় তেওঁলোকৰ হেক নহয় তেওঁলোকক সকলো ধৰণৰ সুবিধা পাব লাগিব ডি ভোটাৰৰ নামত অন্যায় আৰু অত্যাচাৰবিলাক বন্ধ হ'ব লাগিব আৰু স্বদেশী ভাৰতীয় পৰিয়ালৰ প্ৰতিজন মানুহ ভাৰতীয় এজন মানুহক তেওঁলোকে বৰ্ডাৰ পুলিচৰ এপ্টিকটৰ মানে বলি কৰাই তেওঁলোকে যি ধৰণে ভাৰতীয় নাগৰিকক অন্যায় কৰাইছে বা অন্যায় কৰিবলৈ চেষ্টা কৰাইছে এইবোৰ বন্ধ হ'ব লাগিব গৰু গাহৰি হাঁহ ছাগলী কুকুৰা আদিৰ বাবে জনপ্ৰিয় দানাৰ নামটোৱে হ'ল বিয়ম এই অসমৰ উদ্যোগ গতিকে বিতৰকসকলে অতি শীঘ্ৰেই বিয়ম উদ্যোগৰ লগত যোগাযোগ কৰক